এয়া মই আমত দিয়াৰ কাৰণে মছলা সানি খাস্তান অলপমান গৰম ভাপ লাগিব দিছোঁ মানে গৰম ভাজি আছোঁ মানে এনেকৈ যেতিয়ালৈকে মানে কি অকণমান কাঁচা ভাতটো নোযোৱালৈকে মানে ভাজি থাকিব লাগিব মছলা সানি ইয়াতে আছে ধনিয়া গোটা সৰিয়হ অলপ আছে কালজিৰা আছে অকণমান আৰু চপ কুটি আছে তাৰপিছত আজৱাইন আছে এইখিনি গোটেইখিনি একদম ধুনীয়াকৈ মিক্স কৰি ভাজি লৈ এতিয়া মই গৰম ভাতটো ইয়াৰ পৰা অকণমান কৰি লওঁ কাঁচা ভাতটো নোযোৱালৈকে ভাজিলে হ'ল এতিয়া গেছটো অফ কৰিছিলোঁ অফ কৰি কিনে এনেকৈ লৰাই থাকিব নহ'লে কড়াইটোত লাগি যাব পাৰে এইকাৰণে মই গেছটো অফ কৰি অকণমান এনেকৈ লৰাই আছোঁ এতিয়া অকণমান গৰম এতিয়া তাৰপিছত মই আমখিনি মই কেনেকৈ কাটিছোঁ সেইখিনি দেখিছে নহয় মই আগতে আমখিনি মই এইখিনি কাটি এনেকৈ ৰংগুৰ আৰু নিমখত মানে ধুনীয়াকৈ হেৰি কৰি কিনে মিক্স কৰি কিনে মানে এইখিনি একদিন ৰাখিছিলোঁ আচলতে একদিন ৰাখিব লাগে তেতিয়া ইয়াৰ যিখিনি নিমখৰ পানীখিনি ইয়াত মানে পানীখিনি ওলাই যায় ৰাখি থ'লে একদিন ৰাখি থ'লে তাৰপিছত ধুনীয়াকৈ একদম এনেকৈ সৰুকৈ ডলাখনত লৈছিলোঁ ডলাখনত লৈ মই ধুনীয়াকৈ মেলি কেনে ইয়াত ৰ'দত মই এদিনে দিছিলোঁ ভাল ৰ'দ থাকিলে এদিনতে হৈ যায় শুকালে এনেকৈ শুকাই যাব তাৰপিছত তেলখিনি মই গৰম কৰিছোঁ তেলখিনি গৰম কৰি মানে এনেকৈ মই তেল দিছিলোঁ মোৰ আম আছিলে 1.5 কিলোমান মই তেলখিনি মই দিছিলোঁ ইয়াত 200 গ্ৰামৰ এটা বটল আনিছিলোঁ মিঠাতেলৰ বটল আনি পেলাই মই এইখিনি গোটেইখিনি দিছোঁ লাগিলে আকৌ দিম গৰম কৰি কিনে এইখিনি ধুনীয়াকৈ গৰম হ'ব দিছোঁ গৰম হৈ গৈছে একদম তাৰপিছত মই মছলাখিনি পিচি লৈছোঁ মিক্সি জাৰত মছলা এনেকৈ পিচিব যাতে একদম মিহিও নহয় এনেকৈ অকণমান গোটা থাকিলেও মছলাখিনি ভাল লাগে মানে আচাৰত দিবৰ কাৰণে ধুনীয়া আৰু একেবাৰে মিহিটো কৰিব নালাগে মিহিটো কৰিলে একেবাৰে আচাৰখিনি খাবলৈ ভাল নালাগে মানে অকণমান বালি টাইপ লাগে এনেকৈ যদি খাই নহয় তেতিয়া মছলাটো ধুনীয়াকৈ টেষ্টটো আহে তাৰপিছত একদম মানে গুড়া কৰিব নালাগে মই চামুচেৰে দেখুৱাই দিছোঁ এনেকৈ ধুনীয়া হয় মানে কি এই কৰি পেলাই তাৰপিছত মই তেলখিনিত মই ঠাণ্ডা হ'ব দিছোঁ ঠাণ্ডা হৈ গৈছে তেলখিনি তেলখিনি ঠাণ্ডা হৈ গৈছে তাতে মই বেলেগ বাচন লোৱা নাই আৰু মানে বেলেগ বাচন ল'লে অকণমান তেলখিনিও মানে কি বেলেগ বাচনত লাগি ধৰে গতিকে কড়াইটোতে মই মানে এতিয়া কি কৰিম মছলাখিনি একেলগে মিক্স কৰি ল'ম কড়াইটোতে এতিয়া আকৌ গেছ নাই মই এনেই ডাইনিঙৰ ওপৰত মই ৰাখি থৈছোঁ কড়াইটো কাৰণ মই মিক্স কৰিবৰ কাৰণে ঠাণ্ডা হ'বৰ কাৰণে ৰাখিছিলোঁ ঠাণ্ডা হৈ গৈছে ঠাণ্ডা হৈ ধুনীয়াকৈ ইয়াত মছলাখিনি মই মিক্স কৰিম মছলাখিনি মিক্স কৰাৰ পিছত মই মানে ইয়াতে আমখিনিও একেলগে মিক্স কৰি ল'ম তেলখিনিৰ লগত তেলখিনি একেবাৰে ঠাণ্ডা হ'ব দিছোঁ ঠাণ্ডা হৈ গৈছে প্ৰায় বহুতখিনি ঠাণ্ডা হৈছে এতিয়া মই ইয়াতে মছলাখিনি দিম মছলাখিনি ঢালি দিলোঁ ঢালি দিয়াৰ পিছত আকৌ ধুনীয়াকৈ এতিয়া লৰাই দিম এতিয়া অকণমান মিক্স কৰি ল'ম এনেকৈ সৰু হেৰিখনেৰে চাকচোন এনেকৈ মিক্স কৰি লৈ ধুনীয়াকৈ তেতিয়া মানে কি আমৰ লগত যাতে একেলগে বস্তুটো হেৰিবোৰ সোমাই যায় আচাৰত যাতে আমৰ যাতে হেৰিবোৰ সোমাই যায় অকণমান মই ৰংগুড়া মানে ৰেড চিলি দিছিলোঁ ইয়াতে ৰেড চিলি দিলে অকণমান এতিয়া কালাৰটো দেখিব ভাল লাগে সেই গতিকে অকণমান ৰেড চিলি দিছোঁ অকণমান জ্বলা হ'ব তেতিয়া মই বেলেগকৈ জ্বলা নিদিওঁ ইয়াত বেলেগকৈ জ্বলা দিলে মই বেছিকৈ খাব নোৱাৰোঁ সেই গতিকে ৰেড চিলি পেকেটটো অকণমান এনেকৈ দিছোঁ আৰু বেছি দিয়া নাই অকণমান কালাৰটো আহিব তেতিয়া অকণমান জ্বালা ভাৱটো লাগে আচাৰত কিছুমানে বহুত জ্বালা দিয়ে কিন্তু মই তেনেকৈ দিয়া নাই কাৰণ মই কমকৈ জ্বালা খাম কিন্তু বেলেগ জ্বালা মই ইয়াতে আৰু নিদিওঁ তাৰপিছত ইয়াতে দিলে আপুনি নিমখো দিব পাৰে অকণমান কাৰণ যদিহে আপোনাৰ নিমখৰ পৰিমাণটো কম পাইছিলে আগত আমখিনিত দিয়াতে তেতিয়াহ'লে অকণমান নিমখ দিব পাৰে দিলে ভালকৈ মিক্স কৰি এতিয়া মই আমখিনি ঢালি দিলোঁ ইয়াতে আমখিনি ইয়াতে দি দিলোঁ এতিয়া ধুনীয়াকৈ তাৰপিছত মই ধুনীয়াকৈ মিক্স কৰি ল'ম একেবাৰে
এয়া চাওকচোন এয়া এনেকৈ গোটেইখিনি একেবাৰে মই কৰাতে লৈ ল'ম বেলেগ বাচনত মই আকৌ সেই কৰা নাই এয়া একেবাৰে ধুনীয়াকৈ ভাজি মানে হেৰি কৰি পেলাই লৰাই লৈছোঁ আকৌ হেতাখনেদি ধুনীয়াকৈ লৰাই দিম এতিয়া মিক্স কৰি ল'ম মই একেবাৰে এয়া এনেকৈ তেতিয়াতো সৰু সুৰা পিচ লাগি ধৰে এনেকৈ যদি বনাই নহয় তেতিয়া বহুত দিনলৈকে থাকে আৰু মানে কি বেয়া নহয় কিছুমান ধৰক এনেই ৰাখিলে আচাৰত বহুত দিন ভেঁকুৰ ধৰে কিবা ধৰে এনেকুৱাই মানে কৰিলে বস্তুটো ভেঁকুৰ নধৰে বা বেয়া হৈ নাযায় আৰু আমখিনি ৰ'দতটো বেছি দিয়াৰ প্ৰয়োজন নাই যিহেতুকে আগতে মই আমখিনি ৰ'দত দিছিলোঁ গতিকে মই আকৌ ষ্টেণ্ডডাল মানে কি বাগৰি যায় সেইকাৰণে মই ষ্টেণ্ডডাল এখনতে ধৰি থাকিব লগা হৈছে মানে ষ্টেণ্ডডাল বহা নাই মানে যিহেতুকে মই অকলে যিহেতুকে কেমেৰাটো কৰি আছোঁ ইয়াতে গতিকে অকলে মানে কি কৰিব অলপমান প্ৰব্লেম হয় সেইকাৰণে লছ হৈ গৈছে গোটেই ভুলটো নহ'বে এনেকৈ বটলটো দিবৰ কাৰণে চাইছিলোঁ মই কিন্তু নাথাকে ষ্টেণ্ডডাল বাগৰি পৰে বাগৰি যায় নাথাকিলে এখন মাত্ৰ ধৰিব লগা হৈছে এতিয়া বটল এটা লাগিব যিহেতুকে মই বৈয়াম এটা আনি থৈছিলোঁ বৈয়াম একদম কাঁচৰ বৈয়াম হয় এইটো 1.5 কিলো আম হ'ব লাগে আমখিনি চাই পেলাই মই বৈয়ামটোত গোটেই আনি সোমাব লাগে আমখিনি যিহেতুকে বটলটো মই আগতে ধুই দিয়া আছিলে ধুনীয়াকৈ শুকান হ'ব লাগিব বটলটো পানী অলপো নাথাকে মই ধুই কিনে ৰ'দত মেলি দিয়া হৈছিলে বটলটো ৰ'দত শুকাই কিনে ধুনীয়াকৈ ৰাখি থৈ দিছিলোঁ এতিয়া মই বটলটোত মানে কি এইখিনি গোটেইখিনি হ'ব লাগে তাতে মোৰ অনুমানত নহ'লে আকৌ আৰু তাত বইল বেলেগত ভৰাব এতিয়া মই এইটোত চাওক অকণমানো সেই নাই মানে বটলটোত পানী বাঢ়ি নাই একেবাৰে শুকান হৈ গৈছে বটলটো এয়া এতিয়া মই ইয়াতে ভৰাই দিম যিহেতুকে বেছি সময় নাৰাখোঁ হেৰিত গোটেইখিনি কিমান বাৰু সোমাই চাওঁ নধৰিব যেন লাগি আছে মোৰ বটলটোত সোমাই আছে বাৰু হ'লে হ'ল আৰু বটলটোত নহ'লে অকণমান ৰৈ গ'লে আৰু বেলেগ বটলৰ কাৰণে আকৌ বিচাৰিব লাগিব হৈছে বাৰু বহুতখিনি সোমাইছে ইয়াতে এইখিনি কিবাকৈ সোমাই গ'লে আৰু হৈ যাব বেলেগ বটলত তাতে সেই অকণমান মানে হেৰি কৰি দিছে হাতেদি এতিয়া অকণমান বহিব আৰু আকৌ সোমাই দিছোঁ এয়া সোমাব কিবাকৈ মানে বস্তু গোটেইখিনি হ'ব আৰু কিবাকৈহে হ'ব ইমান বেছি হেৰি নহয় বেছিও নহয় কিবাকৈ এনেকৈ লচৰ কৰি দিলে এয়া বেছিকৈ হৈছে বহুতখিনি গৈছে এইখিনি একেবাৰে এটা সোমাই মই কিবাকৈ মই ৰাখি থৈ দিম আৰু ওপৰটোত বেছি লচৰ কৰিব নোৱাৰিম আৰু এইখিনি মছলাখিনি এনেকৈ দি দিছোঁ ওপৰত এয়া তেলখিনি মই দি দিছোঁ তেলখিনি হৈছিলে এইখিনি পিচ লৈছিলে এইখিনি পিছত দি দিছোঁ বেলেগ বটল ল'ব লগা নহ'ল আৰু কিবাকৈ এয়া গোটেই একেবাৰে ছেটিং কৰি দিছোঁ আৰু এইখিনি এদিন বা দুদিন ৰ'দ দিলে হ'ল যদি দিয়ে নিদিলেও কথা নাই বাৰু
আকৌ যদি বৈয়ামটো দূৰত দিব বিচাৰে দিব পাৰে, নিদিলেও কথা নাই। মই এই গোটেইখিনি তেলখিনি মই ইয়াতে সোমাই দিম এতিয়া তেলখিনি। জাষ্ট হৈছে মানে বটলটোত কিবাকৈ এই ঢাকনিখন মাৰি দিম। ঢাকনিখন মাৰি দিলোঁ। ধুনীয়া লগা হৈছে দেখিবৰ কাৰণে, টেষ্টি হয় খাবৰ কাৰণে। চাব আপোনালোকে ঘৰতে বনাব। যিহেতুকে এতিয়া জেঠৰ মাহ হেৰি হৈছে, যিহেতুকে এতিয়া